কাৰ্বি আংলং জিলাৰ লাংহিনৰ বুদ্ধিপুৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজাদিন উদযাপন সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ লাংহিনৰ বুদ্ধিপুৰত প্ৰতিধ্বনি সংঘৰ উদ্যোগত আৰু মহিলা সমিতি সৃষ্টিৰ সহযোগত বুদ্ধিপুৰ গাঁৱৰ নামঘৰ প্ৰাংগণত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজাদিন উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী পুষ্পলতা হাজৰিকাই আৰু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে লাংহিন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তুলাৰাম শইকীয়াই। তাৰ পাছতে গছপুলি ৰোপণ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে বিয়লি ডকমকাৰ থং নকবে মহাবিদ্যালয়ৰ প্ৰবক্তা মণ্টু কাকতিয়ে উদ্বোধন কৰা মঞ্চ মণ্ডপতে লাংহিন অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী আৰু শিল্পীসকলৰ সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ল'ৰা ছোৱালীৰ মাজত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ আধাৰত গীত আৰু নৃত্যৰ প্ৰতিযোগিতা আৰু 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। আনহাতে সন্ধিয়া 8মান বজাৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক তথা ডক্টৰ বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা প্ৰাপক দিলীপ কুমাৰ দাসে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত অনাতাঁৰ কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা আৰু মুকুতা ৰাজাৰ দ্বাৰা গীতৰ শৰাই আগবঢ়োৱা হয়। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। বুদ্ধিপুৰ প্ৰতিধ্বনি সংঘৰ উদ্যোক্তাসকল, কৰ্মীবৃন্দসকল আৰু সৃষ্টি মহিলা সমিতিৰ সমূহ বিষয়ববীয়াসকল আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ যি আজি 68 সংখ্যক উপজাদিনৰ উদযাপন কৰিবলৈ তেওঁলোকে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ৰাইজৰ সহায় সহযোগিতাত আজি এদিনীয়া কাৰ্যসূচীৰে উপজাদিনটি উদযাপন কৰিলে। ইয়াত আমি সাংবাদিক বন্ধুৰ পৰা আৰম্ভ কৰি যিসকল আমন্ত্ৰিত নিমন্ত্ৰিত আৰু স্থানীয় শিল্পীসকলে যি তেওঁলোকে নৃত্য অভিনয় পৰিৱেশন কৰিলে, ইয়াত নিশ্চয় আমাৰ আজি এই অনুষ্ঠানটি উপভোগ কৰা প্ৰত্যেকজন শিল্পীপ্ৰেমী ৰাইজে নিশ্চয় সন্তুষ্ট হৈছে বুলি আমি আশা কৰিছোঁ আৰু ভৱিষ্যতে এনে অনুষ্ঠান থাকি আমি আগুৱাই যাতে ইয়াতকৈ আৰু অতি সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰোঁ, উদযাপন কৰিব পাৰোঁ, তাৰ প্ৰতি সদৌতি ৰাইজৰ পৰা মৰম চেনেহ আৰু সহায় সাৰথি আমি আশা ৰাখিম। নমস্কাৰ। কাৰ্ডম গজন্থন। নমস্কাৰ। আজি আমি বুদ্ধিপুৰ প্ৰতিধ্বনি সংঘৰ উদ্যোগত আৰু মহিলাৰ সৃষ্টিৰ সহযোগত প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি উপজাদিন আমি উদযাপন কৰিছিলোঁ আৰু আমাৰ দিনজোৰা কাৰ্যসূচীৰ যি প্ৰতিযোগিতা আছিল সেই প্ৰতিযোগিতা সুকলমে হৈ গৈছে আৰু ৰাইজৰ সহায় সহযোগত আমি এই অনুষ্ঠানটো খুব সুন্দৰকৈ আমি নিয়াৰিকৈ আমি উদযাপন কৰিলোঁ। আজি আহি আমি সাংস্কৃতিক সন্ধিয়াৰ শেষ কাৰ্যসূচীত উপনীত হৈ আমি বুদ্ধিপুৰ ৰাইজে যি অভূতপূৰ্ব সঁহাৰি আমাক বুদ্ধিপুৰৰ ৰাইজক জনালে সেয়া আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ লাংহিনবাসী ৰাইজলৈ আমি বুদ্ধিপুৰ আৰু সৃষ্টি মহিলাসকলে তেওঁলোকক শুভেচ্ছা দিছোঁ আৰু তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ এই অনুষ্ঠানটো আগুৱাই নিয়াত তেওঁলোকৰ সহায় সহযোগিতা পায়। ধন্যবাদ।